ফাইনেলি কেক কটা হৈ গ'ল। এয়া দেখিবলৈ পাইছে কেক কাটি মেলি এতিয়া কি হয় ইজন ইজনক মানে খুৱাই দিয়া হয়। তো আপোনালোকক ক'বই নালাগে, যিহেতু বাৰ্থডেত কেনেকৈ নিয়ম নীতি হয় আপোনালোককতো সম্পূৰ্ণ কথাবোৰ নক'লেও আপোনালোকে জানে। তো আপোনালোকক অলপ দেখুৱালো। আজি আমাৰ ওচৰতে আমাৰ সৰু ভাইটি এটা বাৰ্থডে আছিলে, তো নিমন্ত্ৰণ কৰিছিলে, সেয়েহে নিমন্ত্ৰণৰ বাবে আহিলো। তো ভাবিলো আপোনালোককো আজি বাৰ্থডে লৈ আহিলো যিহেতুকে, সেয়েহে বাৰ্থডে ভিডিঅ'টোকে অলপমান দেখুৱালো। আপোনালোকে চাব আৰু চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। এয়া দেখিবলৈ পাইছে যিহেতুকে ভিতৰত আছে আৰু ভিডিঅ' কোৱালিটি ইমান ভাল অহা নাই। এয়া ভাইটিটো ফটোখন অলপ দেখুৱাই দিছো, আৰু ইয়াত কণমানিটো মানে গা ধোৱা দৃশ্য এটা দেখুৱাই দিছো। সৰু কণমানিটো যিহেতুকে গৰম হৈছে, সেয়েহে আৰু ফাইনেলি এয়া ভাত খাবলৈ আৰম্ভ হৈ গৈছে। এয়া দেখিবলৈ পাইছে সকলোবোৰে মিলি জুলি ভাত পানী খোৱা হৈ গৈছে দেখিবলৈ পাইছে। যিহেতুকে পাৰ্টি বাৰ্থডে এটা পাৰ্টি সুন্দৰ এটা আয়োজন কৰা হ'ল। তো দেখিবলৈ পাইছে সকলোবোৰে এনেকৈ চোতালতে বহি খোৱা হৈছে, কিয়নো বেছি গৰম হোৱা বাবেহে সকলোৱে বাহিৰতে এনেকৈ চোতালত খোৱা হৈছে। এয়া দেখিবলৈ পাইছে, আৰু এয়া সকলোৱে খাই আছে আমাৰ লেডিজ সন্থা। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।